হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজিৰ দিনৰ শুৰুৱাত কৰিলোঁ বাহিৰৰ পৰা। ধুনীয়াছে ঘৰৰ পৰা ওলাই আহিলোঁ, দেখিলোঁ পথাৰত ইমানেই ধুনীয়া ভেটফুল লাগিছে। ভাইটিক ক'লোঁ আনি দিবৰ কাৰণে, সি যাই কেনে আনি দিলে। চাওকচোন দেখিবলৈ ইমান ধুনীয়া লাগিছে। ঘৰলৈ অহা সময়ত চাচিহঁতৰ ঘৰত সোমালোঁ ভণ্টিজনীক চাবলৈ। তাইক আকৌ মোবাইল লাগে, মোবাইলটো নিদিলোঁ বুলি কিনে সি গুচি গৈছে সিফালে। কৈছে মোবাইল নিদিয়া নহয় নাযাওঁ বোলে তোমাৰ ওচৰত। পথাৰত গৈছিলোঁ আকৌ ভাইটিহঁতে মাছ মাৰিছিলে বুলি শুনি কেনে চাবলৈ। দেখি কেনে আপুনি বিশ্বাসেই নকৰিব, তাহাঁতে ৰৌ মাছ পাইছে এই ধান খেতিৰ মাজত। বিশ্বাস হৈছেনে বাৰু আপোনালোকৰ? ক'বচোন কমেণ্টত। ইমানেই মাছ ওলাইছে এইবাৰ পথাৰত, কি ক'ম আৰু আপোনালোকক। গধূলি ওলাই গ'লোঁ ভাইটিহঁতৰ লগত আলিফালে অলপ ফুৰিবলৈ। ফুৰি কেনে পালোঁ ষ্টেচন। আমাৰ অকণমান ষ্টেচন এইটো। আৰু মই বনাইছিলোঁ আজি চিকেন। যদি আপোনালোকক ৰেচিপিটো জানিব লাগে তেনেহ'লে যোনটো চেনেলৰ তলত আহি আছে ভিডিঅ'টো ক্লিক কৰক।